মই বনাম বেঙেনা আৰু মাছ। প্ৰথমে কেৰাহীত তেল দিলোঁ, তাৰপিছত অকণমান নিমখ দিছোঁ। মাছখিনি মই ফ্ৰাই কৰি ল'ম। তেতিয়া নিমখটো দিলে লাগি নধৰে কেৰাহীত। ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই সেইখন কেৰাহীতে কেইটামান মই মেথি দিলোঁ। মেথি গুটি কেইটামান দিছোঁ। কালজিৰাও কেইটামান দিলোঁ। তাৰপিছত মই বিলাহী দুটা, পিঁয়াজ দুটা পেষ্ট কৰি থৈছিলোঁ, সেইখিনিও দি দিলোঁ। তাৰপিছত গোটেইখিনি মই মিলাই লওঁ। চবেই বনাব জানেই, মই কেনেকৈ বনাইছোঁ সেইটোৱে দেখুৱাইছোঁ। তাৰপৰা আদা নহৰু পেষ্ট অলপ দিলোঁ। তাৰপৰা আকৌ মই মিলাই ল'ম গোটেইখিনি। তাৰপৰা জিৰা অকণমান দিলোঁ, ধনিয়া অকণমান দিলোঁ। মছলাৰ ভিতৰত মই সেই দুটাই দিছোঁ, বেছি মছলা দিয়া নাই। তাৰপিছত অলপ ঢাকি দিলোঁ। তাৰপিছত বেছি দেৰি নালাগে, হৈ যাব। আৰু জলকীয়া দুটা মই কাটি দিছোঁ। কম জুইত বনাব লাগে। তাৰপিছত মই বেঙেনা জ্বলাই থৈছিলোঁ, সেইখিনি পিটিকা কৰি সেইখিনি বেঙেনা দি দিছোঁ। তাৰপিছত মই এতিয়া ইয়াত গৰম পানী দি দিম। তাৰপৰা উতল আহিলে মই তাতে মাছখিনি দি দিম। হৈ গৈছে। তাৰপিছত মই অকণমান মান ধনিয়া কাটি থৈছিলোঁ, সেইখিনিও দি দিলোঁ। আমাৰ বেঙেনা আৰু মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। এতিয়া মই বাচন এটাত উলিয়াই ল'লোঁ।